Hello everyone, welcome to my YouTube channel. Hope you all are doing great and learning English every single day. আজিৰ এই ভিডিওটো আমি কিছুমান ৰিয়েল লাইফ ইংলিশ ষ্ট্ৰাকচাৰৰ ওপৰত আলোচনা কৰিম। ষ্ট্ৰাকচাৰ 1 প্ৰথমটো ষ্ট্ৰাকচাৰত আমি স্ক্ৰিনত দেখুওৱা ধৰণৰ বাক্যবোৰ আলোচনা কৰিম যে মোক ভুল নুবুজিবা, হি মোক ভুল বুজি আছে, মই তোমাক ভুল বুজা নাই, তুমি তাক ভুল বুজা উচিত নহয়। এই ধৰণৰ বাক্যবোৰ কেনেকৈ ইংৰাজীত ট্ৰান্সলেট কৰিব লাগিব, ইংৰাজীত ক'ব লাগিব, সেই বিষয়ে আমি প্ৰথম ষ্ট্ৰাকচাৰত চাম। যে মোক ভুল নুবুজিবা, ডোন্ট টেক মি ৰং, ডোন্ট টেক মি ৰং। হি মোক ভুল বুজি আছে, হি ইজ টেকিং মি ৰং, হি ইজ টেকিং মি ৰং। মই তোমাক ভুল বুজা নাই, আই ডোন্ট টেক ইউ ৰং, আই ডোন্ট টেক ইউ ৰং। মই তোমাক ভুল বুজিছিলোঁ, আই টুক ইউ ৰং, আই টুক ইউ ৰং। সি তোমাক ভুল বুজিব, হি উইল টেক ইউ ৰং, হি উইল টেক ইউ ৰং। তুমি মোক কিয় ভুল বুজিছিলা, হোৱাই ডিড ইউ টেক মি ৰং, হোৱাই ডিড ইউ টেক মি ৰং। এটা বাক্য আপোনালোকৰ কাৰণে ৰখা হৈছে যে তুমি তাক ভুল বুজা উচিত নহয়। এই বাক্যটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব এইটো কি হ'ব। ষ্ট্ৰাকচাৰ 2 আৰু দ্বিতীয়টো ষ্ট্ৰাকচাৰত আমি আলোচনা কৰিম স্ক্ৰিনত দেখুওৱা ধৰণৰ বাক্যবোৰ। যে যদি এনেদৰে চলি থাকে আমি কেনেকৈ জীয়াই থাকিম, যদি এনেদৰে চলি থাকে মই কেনেকৈ সকলোবোৰ চম্ভালিম, যদি এইদৰেই চলি থাকে তুমি তাত যোৱা উচিত নহয়, যদি এইদৰে চলি থাকে মই একো কৰিব নোৱাৰোঁ। চ' এই ধৰণৰ বাক্যবোৰৰ এটা কমন শব্দ হৈছে যদি এনেদৰে চলি থাকে। আৰু তাৰ মানে ইফ দিছ গোজ অন, আমি বাক্যবোৰ এনেদৰে আৰম্ভ কৰিব লাগিব। এতিয়া আমি উদাহৰণবোৰ চাম। যে যদি এনেদৰে চলি থাকে আমি কেনেকৈ জীয়াই থাকিম। If this goes on, how we will survive? If this goes on, how we will survive? দ্বিতীয়টো হৈছে বাক্য যে যদি এনেদৰে চলি থাকে মই কেনেকৈ সকলোবোৰ চম্ভালিম। If this goes on, how I will handle everything? If this goes on, how I will handle everything? যে যদি এনেদৰে চলি থাকে তুমি তাত যোৱা উচিত নহয়। ইফ দিছ গোজ অন ইউ শুড নট গো দেয়াৰ, ইফ দিছ গোজ অন ইউ শুড নট গো দেয়াৰ। যদি এইদৰে চলি থাকে মই একো কৰিব নোৱাৰোঁ। ইফ দিছ গোজ অন আই কাণ্ট ডু এনিথিং, ইফ দিছ গোজ অন আই কাণ্ট ডু এনিথিং। যদি এইদৰে চলি থাকে তুমি জীৱনত একো কৰিব নোৱাৰা। ইফ দিছ গোজ অন ইউ কাণ্ট ডু এনিথিং, ইউ উইল নট বি এবল টু ডু এনিথিং ইন লাইফ। ইফ দিছ গোজ অন ইউ উইল নট বি এবল টু ডু এনিথিং ইন লাইফ, তুমি জীৱনত একো কৰিব নোৱাৰিবা। চ' গতিকে এই দ্বিতীয়টো ষ্ট্ৰাকচাৰত আমি এনেকুৱা ধৰণৰ বাক্যবোৰ ইংৰাজীত ট্ৰান্সলেট কৰিবলৈ শিকিছোঁ। এইবাৰ আমি তৃতীয়টো ষ্ট্ৰাকচাৰ চাম। ষ্ট্ৰাকচাৰ 3 আৰু এইবাৰ তৃতীয়টো ষ্ট্ৰাকচাৰত আমি আলোচনা কৰিম স্ক্ৰিনত দেখুওৱা ধৰণৰ বাক্যবোৰ। যে বেছি কথা নক'বা, যেনেদৰে কোৱা হৈছে সেইদৰে কৰা। বেছি চিন্তা কৰিব নালাগে, যেনেদৰে কোৱা হৈছে সেইদৰে কৰা। খৰধৰ নকৰিবা, যেনেদৰে কোৱা হৈছে তেনেদৰে কৰা বা সেইদৰে কৰা। গতিকে এই বাক্যবোৰৰ এটা কমন কথা হৈছে যে যেনেদৰে কোৱা হৈছে সেইদৰে কৰা। এইটো কোৱা হ'ব ডু এজ ডাইৰেক্টেড, ডু এজ ডাইৰেক্টেড। চ' ডু এজ ডাইৰেক্টেড ব্যৱহাৰ কৰি বাক্যবোৰ কেনেদৰে ইংৰাজীত ট্ৰান্সলেট কৰিম সেই বিষয়ে আপোনালোকে চাই থাকিব। যে প্ৰথমটো চেণ্টেঞ্চ হৈছে যে বেছি কথা নক'বা, যেনেদৰে কোৱা হৈছে সেইদৰে কৰা। ডোন্ট টক টু মাছ, ডু এজ ডাইৰেক্টেড। ডোন্ট টক টু মাছ, ডু এজ ডাইৰেক্টেড। বেছি চিন্তা কৰিব নালাগে, যেনেদৰে কোৱা হৈছে তেনেদৰে সেইদৰে কৰা।
যে don't think too much, do as directed. Don't think too much, do as directed. খৰধৰ নকৰিবা, যেনেদৰে কোৱা হৈছে সেইদৰে কৰা। যে don't make haste, do as directed. Don't make haste, do as directed. So এই ধৰে আমি ট্ৰান্সলেট কৰিব পাৰোঁ স্ক্ৰীনত দেখুওৱা ধৰণৰ বাক্যবোৰ। আৰু ইয়াৰে কমন কথাটো হৈছে do as directed, যেনেদৰে কোৱা হৈছে সেইদৰে কৰা। সো ইয়াৰ পিছত আমি চতুৰ্থ ষ্ট্ৰাকচাৰলৈ আগবাঢ়িম। ষ্ট্ৰাকচাৰ 4। চতুৰ্থ ষ্ট্ৰাকচাৰত আমি আলোচনা কৰিম এইবাৰ স্ক্ৰীনত দেখুওৱা বাক্যবোৰ। আৰু বাক্যবোৰ হৈছে যে তুমি কথা কোৱাটো কমাই দিয়া উচিত বা তুমি কথা কমকৈ কোৱা উচিত। সি চাহ খোৱাটো কমাই দিয়া উচিত। মই টকা খৰচ কৰাটো কমাই দিয়া উচিত। বা ক'ব পাৰি যে সি মিঠাই খোৱাটো কমাই দিয়া উচিত। সো এই ধৰণৰ বাক্যবোৰৰ সাধাৰণ কথাটো হৈছে যে কমাই দিয়া উচিত, যাৰ বাবে আমি আনিব পাৰোঁ should cut down on, should cut down on. সো সেইটো ব্যৱহাৰ কৰি আমি বাক্যবোৰ কেনেদৰে ইংৰাজীত ট্ৰান্সলেট কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰথমটো বাক্য হৈছে যে তুমি কথা কোৱাটো কমাই দিয়া উচিত। এইটো হ'ব you should cut down on talking. You should cut down on talking. অৰ্থাৎ যেটো কমাই দিয়া উচিত তাৰ বাবে আনিব লাগে should cut down. Cut down এই ফ্ৰেজটো আনিব লাগে। You should cut down on talking. দ্বিতীয়টো হৈছে হি চাহ খোৱাটো কমাই দিয়া উচিত। He should cut down on drinking tea. He should cut down on drinking tea. মই টকা খৰচ কৰাটো কমাই দিয়া উচিত। I should cut down on spending money. I should cut down on spending money. ৰাজেশে মিঠাই খোৱাটো কমাই দিয়া উচিত। So Rajesh should cut down on eating sweets. Rajesh should cut down on eating sweets. যে সিহঁতে মোবাইল চোৱাটো কমাই দিয়া উচিত। They should cut down on using mobile. They should cut down on using mobile. So এটা বাক্য আপোনালোকৰ বাবে দিয়া হৈছে, এটো ট্ৰান্সলেট কৰিব আৰু কমেন্ট সেকশনত জনাব যে আমি শপিং কৰাটো কমাই দিয়া উচিত। আমি শপিং কৰাটো কমাই দিয়া উচিত। সো ইয়াৰ পিছত আমি পঞ্চমটো ষ্ট্ৰাকচাৰ, আজিৰ ভিডিঅ'ৰ পঞ্চমটো ষ্ট্ৰাকচাৰলৈকে আগবাঢ়িম। সো আপোনালোকে চাই থাকিব। ষ্ট্ৰাকচাৰ 5 আৰু পঞ্চমটো ষ্ট্ৰাকচাৰত আমি আলোচনা কৰিম স্ক্ৰীনত দেখুওৱা ধৰণৰ বাক্যবোৰ। যেনে এবাৰতেই এইটো কৰা, এবাৰতেই এইটো কৰা, এবাৰতেই কামটো শেষ কৰা। আমি যেতিয়া কওঁ, কথা কওঁতে যেতিয়া ব্যৱহাৰ কৰোঁ যে তুমি একবাৰতেই কামটো শেষ কৰা, এনেকুৱা ধৰণৰ বাক্যবোৰ। যে এবাৰতেই আমাক সকলোখিনি কোৱা, তুমি এবাৰতেই জিকিব লাগিব। এই ধৰণৰ বাক্যবোৰ আমি ব্যৱহাৰ কৰোঁ, কথা কওঁতে ব্যৱহাৰ হয়। এই ধৰণৰ বাক্যবোৰ ইংৰাজীত ট্ৰান্সলেট কৰিব লাগিলে ইংৰাজীত ক'ব লাগে কেনেদৰে কৰিম সেই বিষয়ে আমি আলোচনা কৰিম। সো আৰু স্ক্ৰীনত দেখুওৱা সেই বাক্যবোৰৰ এটা সাধাৰণ কথা হৈছে যে এবাৰতেই কামটো কৰা, ইন ওৱান গো। তাৰ কাৰণে আমি ইংৰাজীত আনিব পাৰোঁ ইন ওৱান গো। মনত ৰাখিব ইন ওৱান গো। গতিকে ইন ওৱান গো ব্যৱহাৰ কৰি গোটেইকেইটা বাক্য আমি কেনেদৰে লিখিম বা কম ইংৰাজীত এইটো চাব যে এবাৰতেই এইটো কৰা, ডু ইট ইন ওৱান গো। ডু ইট ইন ওৱান গো। এবাৰতেই কামটো শেষ কৰা, ফিনিছ দ্য ৱৰ্ক ইন ওৱান গো। ফিনিছ দ্য ৱৰ্ক ইন ওৱান গো। এবাৰতেই আমাক সকলোখিনি কোৱা। So tell us everything in one go. Tell us everything in one go. তুমি এবাৰতেই জিকিব লাগিব। You have to win in one go. You have to win in one go. So এইদৰে আৰু আছে তলত যে সি এবাৰতেই গোটেইখিনি কৰিব খোজে। He wants to do everything in one go. He wants to do everything in one go.
যে এবাৰতে বাচনখিনি ধোৱা বাৰ ধুই থাকিব না বাৰ আহি থাকিব নালাগে বাচন আনি থাকিব নালাগে এবাৰতে বাচনখিনি ধোৱা যে ডু দা ডিশেছ ইন ওৱান গো ডু দা ডিশেছ ইন ওৱান গো সো এই ধৰণে আমি বাক্যবিলাক ইংৰাজীত ক'ব লাগিব এই ষ্ট্ৰাকচাৰটোৰ পিছত এইবাৰ আমি ষষ্ঠ ষ্ট্ৰাকচাৰ 6 আলোচনা কৰিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ষ্ট্ৰাকচাৰ 6 খুব ইন্টাৰেষ্টিং হ'ব আৰু দৈনন্দিন জীৱনত প্ৰায় ব্যৱহাৰ কৰা বাক্যবোৰ লোৱা হৈছে ষ্ট্ৰাকচাৰ 6 আৰু ষ্ট্ৰাকচাৰ 6 আমি আলোচনা কৰিম স্ক্ৰীনত দেখুওৱা ধৰণৰ বাক্যবোৰ আৰু এইটো ষ্ট্ৰাকচাৰ হ'ব আজিৰ ভিডিঅ'টোৰ অন্তিমটো ষ্ট্ৰাকচাৰ সো বাক্যবোৰ এনে ধৰণৰ আচ্ছা ভালেই হৈছে হি তাক কৈছে আচ্ছা ভালেই হৈছে হিহঁতে আহিছিল আচ্ছা ভালেই হৈছে মই তাত নগলো আচ্ছা ভালেই হৈছে তুমি দেখা নাপালা এই ধৰণৰ বাক্যবোৰৰ ইংৰাজী ট্ৰান্সলেশ্যন কেনেদৰে হ'ব আজিৰ ভিডিঅ'টোৰ অন্তিমটো খণ্ডত আমি আলোচনা কৰিম যে আচ্ছা ভালেই হৈছে হি তাক কৈছে ৱেল ইটছ গুড দ্যাট হি টল্ড হিম ৱেল ইটছ গুড দ্যাট হি টল্ড হিম আমি আচ্ছা ভালেই হৈছে এইটো যিটো গোটেইকেইটাতে কমন কথা আছে সেইটোৰ কাৰণে আনিব পাৰোঁ ৱেল ইটছ গুড দ্যাট আচ্ছা ভালেই হৈছে সিহঁতে আহিছিল ৱেল ইটছ গুড দ্যাট দে কেম ৱেল ইটছ গুড দ্যাট দে কেম আচ্ছা ভালেই হৈছে মই তাত নগলো ৱেল ইটছ গুড দ্যাট আই ডিডণ্ট গো দেয়াৰ ৱেল ইটছ গুড দ্যাট আই ডিডণ্ট গো দেয়াৰ আচ্ছা ভালেই হৈছে তুমি দেখা নাপালা ৱেল ইটছ গুড দ্যাট ইউ ডিডণ্ট সি ৱেল ইটছ গুড দ্যাট ইউ ডিডণ্ট সি আচ্ছা ভালেই হৈছে তুমি তাত গৈছিলা ৱেল ইটছ গুড দ্যাট ইউ ৱেণ্ট দেয়াৰ ৱেল ইটছ গুড দ্যাট ইউ ৱেণ্ট দেয়াৰ আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো বাক্য হৈছে আচ্ছা আপোনালোকক এইখিনিতে ক'ব বিচাৰিম যে যিসকলে মোৰ চেনেলটোত নতুন আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব আৰু স্পকেন ইংলিছৰ ওপৰত বনোৱা আগৰ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ প্লেলিষ্টত গৈ চাব পাৰিব আৰু বিভিন্ন ষ্ট্ৰাকচাৰৰ ওপৰত ইংলিছ ষ্ট্ৰাকচাৰৰ ওপৰত ভিডিঅ' বনোৱা হৈছে আপোনালোকে সেইখিনি চালে নথৈ উপকৃত হ'ব পাৰিব সো অন্তিমটো বাক্য হৈছে আচ্ছা ভালেই হৈছে হি মোক দেখিছিল ৱেল ইটছ গুড দ্যাট হি শ মি ৱেল ইটছ গুড দ্যাট হি শ মি আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে সো লাইক কৰিবলৈ নাপাহৰিব দ্যাটছ ইট ফৰ টুডে সি ইউ ইন দ্য নেক্সট ভিডিঅ' টিল দেন টেক কেয়াৰ অফ ইউৰ চেল্ফ এণ্ড ষ্টে হেপী থেংক ইউ